ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'জ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পাঠ 12 মানুহে মানুহৰ বাবে পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নঙত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে উত্তৰ শুদ্ধ উত্তৰ হ'ব মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে ইয়াত বৃত্তটো পূৰ কৰিবা ইয়াত দিয়া হৈছে যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে উত্তৰ ঘ শুদ্ধ উত্তৰ ঘ হ'ব ঘত তোমালোকে বৃত্তটো পূৰ কৰিবা তোমালোকে এবাৰ বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবাচোন ঘ মোৰ ফালৰ পৰা উত্তৰ দিলো শুদ্ধ হয় নে অশুদ্ধ হয় আলোচনা কৰিবা এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্ন তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা তুমি আগৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখিছিলা অথবা আলোচনা কৰিছিলা ঠিক তেনেদৰে কৰি লবা প্ৰত্যেকটা পাঠৰ পিছত এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে 3 নং প্ৰশ্ন তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা শব্দৰ অৰ্থ মই লিখিয়ে ৰাখিছো এবাৰ চাই লম সহানুভূতিত লিখিবা আনৰ দুখ কষ্ট অনুভৱ কৰি সহানুভূতিশীল হওঁতা মনোভাৱ অথবা সমবেদনা লিখিলেও হ'ব ইতিহাস অতীতৰ ঘটনাৰ বিৱৰণ বা উল্লেখ কৰা অতীতৰ ঘটনাৰ বিৱৰণ বা উল্লেখ কৰাক আমি কি বুলি কওঁ ইতিহাস দুহৰা পুনৰ পুনৰ কোৱা বা উল্লেখ কৰা পুনৰাবৃত্তি কৰা কুবাল কম সময়ত বা অতি বেগাই কৰা সাহসিকতা সাহস বল দানৱ নৃশংস নিষ্ঠুৰ অমানৱিক শক্তি ইয়াৰে পৰা লিখিবা তোমালোকে এতিয়া আমি আলোচনা কৰিম 4 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে উত্তৰত লিখিবা গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে মৰম দয়া আৰু সহায়ৰ মানৱীয় গুণেৰে আচৰণ কৰিব লাগে প্ৰশ্নত দিয়া হৈছে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে উত্তৰত লিখিবা গীতিকাৰে সমাজৰ দুৰ্বল সহায় সহযোগত অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে প্ৰশ্নত দিয়া হৈছে গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে উত্তৰত লিখিবা গীতিকাৰে কৈছে যদি মানুহ দানৱ হ'ব তেন্তে সমনীয়াসকলে লাজ পাব লাগিব মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব এতিয়া আমি আলোচনা কৰিম 5 ক তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে উত্তৰত তোমালোকে লিখিবা গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ সহানুভূতি মৰম আৰু দয়া মানুহৰ মূল গুণ এইবোৰেৰে সমাজত শান্তি সম্প্ৰীতি সম্ভৱ হয় প্ৰশ্ন গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে গীতিকাৰে মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে যেতিয়া মানুহে মানুহক বেচা কিনা কৰে সহানুভূতি নেদেখায় আৰু দানৱৰ দৰে আচৰণ কৰে প্ৰশ্ন দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় উত্তৰত লিখিবা দানৱে যেতিয়া মনত দয়া সহানুভূতি মৰম আনি লয় তেনেহলে দানৱো মানুহ হ'ব পাৰে কিন্তু সেয়া সৰল নহয় কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা যি মানৱতাৰ বিপৰীত এতিয়া আমি আলোচনা কৰিম ঘ নং প্ৰশ্ন গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা তোমালোকে ভালকে গীতটি এবাৰ চাই ল'বা পঢ়ি ল'বা শুনি ল'বা তাৰপিছত তোমালোকে নিজে কৰি ল'বা ঠিক আছে 6 নং তলত দিয়া গীত ফাকি গদ্য ৰূপত লিখা গদ্য ৰূপত লিখিবলৈ দিয়া হৈছে
উত্তৰত লিখিবা, যদি কোনো দুৰ্বল মানুহ তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতি পাৰ হ'ব পাৰে, তেন্তে তুমি একো হেৰুৱাব নাহা। এইটো তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণ হ'ব। এতিয়া আমি আলোচনা কৰিম। ১ নং প্ৰশ্নত দিয়া হৈছে গীতটিৰ মূল ভাৱ লিখা। তোমালোকে উত্তৰৰ কাৰণে কিতাপত চাবা। ইয়াত চোৱা বাকচত দিয়া হৈছে, ঠিক আছে। ইয়াৰে পৰা তোমালোকে লিখি ল'বা। ইমান লিখিলে উত্তৰ হৈ যাব। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়ন। তলত দিয়া ক্ৰিয়াপদসমূহৰ নিৰৰ্থক ৰূপবোৰ লিখা। কৰোঁ নকৰোঁ, গ'ল নগ'ল, থলে নথলে, পঢ়োঁ নপঢ়োঁ, দিওঁ নিদিওঁ, শুলে নুশুলে, খেলে নেখেলে, ধুওঁ নুধুওঁ। ৯ নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। শব্দ বিপৰীতাৰ্থক শব্দ কিনা বেচা, মানৱ দানৱ, নতুন পুৰণি, ভয় সাহ, মৰণ জীৱন অথবা জনম, সবল দুৰ্বল। ১০ নং প্ৰশ্নত দিয়া হৈছে ১০ নং প্ৰশ্ন গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। জানো আহাত দিয়া হৈছে, ভালদৰে পঢ়িবা। সমাপিকা অসমাপিকা ক্ৰিয়া, ঠিক আছে। মই ইয়াত লিখিব দিয়াখিনি লিখিছো, চাই লোৱা। নেভাবে ভাবিব, কোৱা নহ'ব, হেৰুৱাবানো নহয় পাবা। অসমাপিকা ক্ৰিয়া বেচিব কিনিব দুহাৰিলে পাৰ হয় যদিহে খুজি। তোমালোকে বিদ্যালয়ত আলোচনা কৰি ল'বা, মই মোৰ ফালৰ পৰা দিছো। এতিয়া ১১ নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। ১১ নং প্ৰশ্ন শব্দৰ খেল খেলো আহা। গীতটিত এনে এটি ৩ আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়। শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা। দানৱ। ১২ নং প্ৰশ্ন গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হলে কি হয় লিখো আহা। সমান যোগ ইয়া সমনীয়া, বৰণ যোগ ইয়া বৰণীয়া, তেল যোগ ইয়া তেলীয়া, ফেৰ যোগ ইয়া ফেৰিয়া, নুমল যোগ ইয়া নুমনীয়া, পানী যোগ ইয়া পানীয়া, জ্বৰ যোগ ইয়া জতীয়া। ঠিক আছে। ইয়াত মই লিখিয়ে ৰাখিছো, ৰঙা কলম ব্যৱহাৰ কৰিছো যাতে তোমালোকে হাতৰ আখৰ বুজি পাবা বুলি। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। তোমালোকৰ নতুন ভিডিঅ' হ'ব পাঠ ১৩ সাপ আৰু ভেকুলী ৰজা। পাঠত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ।